আচলতে সঁচাকৈয়ে বৰ দুখ লগা কথা বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু কৰ্মচাৰী পৰিষদৰ লগত যিখন আলোচনা হৈছিলে তাৰে পিছত যিটো বাৰ্তা আমাৰ মাজত আহি পৰিছিলে খুব আশাৰ বাৰ্তা পাইছিলোঁ আমি খুব আশা কৰি আছিলোঁ যে অসম চৰকাৰে অসমৰ কৰ্মচাৰীসকলৰ হিতৰ বাবে OPS পুনৰ প্ৰৱৰ্তনৰ যিটো প্ৰচেষ্টা সেইটো অধিক ত্বৰান্বিত কৰিব আৰু আশানুৰূপভাৱে এটা ঘটনা ঘটিছিলে যিটোৰ কাৰণে আমি বহুত উৎসাহিত হৈ গৈছিলোঁ যেতিয়া 2025লৈকে OPS দিম বুলি ক'লে কিন্তু পিছ মুহূৰ্ততে যেতিয়া আমি আনন্দ কৰিব ঠিক ধৰিছিলোঁ মাত্ৰ 2005লৈকে ঘূৰি গ'ল খুব দুখ লগা কথা আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লগত হোৱা আলোচনাক এনেকৈ মানে শব্দ বিভ্ৰাটেৰে আমাৰ কৰ্মচাৰী সমাজক অসন্তুষ্ট কৰাই নহয় বৰ কষ্ট দিছে আমি এই ক্ষেত্ৰত মই অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে মই ভাবিছোঁ যে তেওঁৰ মানসিকতা এটা আছে যে 2025লৈকে OPSটো প্ৰৱৰ্তন কৰিলে চাগে কৰ্মচাৰীসকল সকাহ পাব সেইটোৰ কাৰণে কৰিছিল নেকি পিছত কিজানি মানুহ কিছুমানে ভিতৰত সোমাই গৈ পেলাই এইটো আকৌ বিভ্ৰাটৰ সৃষ্টি কৰিলে নেকি তেনেকুৱা এটা হ'ব পাৰে কিন্তু মই ভাবোঁ যে দুটা কথাই ইতিবাচক 2005লৈকে হোৱা মানে প্ৰায় 1,25,000 শিক্ষক বিষয়া কৰ্মচাৰী বাচি যাব মই সেইকাৰণে অসম চৰকাৰক অনুৰোধ জনাইছোঁ প্ৰথম ক্ষেত্ৰত যিখন এই মুহূৰ্তত শুদ্ধ বুলি আপোনালোকে বিবেচনা কৰি আছে যে 2005লৈকে যিসকল ব্যক্তিৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু 2000 পিছত যিকোনো সময়তে 2005 হওক 2010 হওক 2013 হওক 2020 হওক তেওঁলোকৰ নিযুক্তি হৈছিলে সম্পূৰ্ণ কমপ্লিট হৈছিলে তেওঁলোকক OPS দিয়াৰ এই ব্যৱস্থাটো সকলোকে সামৰা হওক 13 প্ৰভিন্সিয়েলাইজত যেহেতু প্ৰায় 1 লাখৰ ওপৰত শিক্ষক কৰ্মচাৰী আছে তেওঁলোককো ইয়াতে সামৰা হওক 17-18 চনত টিউটৰসকল যিবিলাকক নিযুক্ত কৰা হৈছিলে তেওঁলোককো সামৰা হওক সকলোকে সামৰা হওক আৰু 1,25,000 বা 1,30,000 মানুহ যদি ইয়াৰ পৰা সকাহ পায় নহয় বৰ ডাঙৰ কথা হ'ব আমাৰ কাৰণে খুব আশাৰ বতৰা হ'ব আৰু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে এই 1,25,000ৰ কথাই নাভাবি গোটেই ব্যৱস্থাটোকে পৰিৱৰ্তন কৰাৰ কাৰণে আপোনালোকে উদ্যোগ লওক আমি আশাবাদী আপোনালোকে কৰিব পাৰিব আৰু এই শব্দ বিভ্ৰাটক লৈ ইতিমধ্যে আমাৰ কৰ্মচাৰীসকল যথেষ্ট ক্ষুভিত হৈছে যথেষ্ট অসন্তুষ্ট হৈছে তেওঁলোকক আমি সকাহ দিয়াৰ কাৰণে তেওঁলোকক আমি সৈমান কৰোৱাৰ বাবে তেওঁলোকক আশাৰ বতৰা দিয়াৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ আমি যোৱা সময়ছোৱাত এক দুৰ্ঘোৰ আন্দোলন কৰি আছিলোঁ আৰু অনাগত সময়ত তাক অধিক ত্বৰান্বিত কৰাৰ কাৰণে আমি লৈ গৈ আছিলোঁ আৰু অহা ফেব্ৰুৱাৰীৰ 1 তাৰিখে আমি ক'লা দিৱস আৰু তাৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ কিন্তু এই শব্দ বিভ্ৰাটৰ কাৰণে আমাৰ সমস্যাৰ সৃষ্টি হ'ল আৰু ফাইনেলি আমি 1 তাৰিখত কেৱল ক'লা দিৱস আৰু 2-এটা কাৰ্যসূচীহে গ্ৰহণ কৰিছোঁ আমি দিনত এঘণ্টা ধৰ্ণা কাৰ্যসূচী পালন কৰিম মই ভাবোঁ যে 1 তাৰিখৰ এই ব্যৱস্থাটোৰ আগতে অসম চৰকাৰে যাতে এটা বাৰ্তা প্ৰেৰণ কৰক যাতে নহয় 2025টো কাৰেক্ট 2005টো নহয় 2025টোহে কাৰেক্ট 2025টোহে শুদ্ধ বুলি আকৌ এটা বাৰ্তা দিয়ক আমি 1 তাৰিখৰ কাৰ্যসূচীও স্থগিত ৰাখিম অনাগত সময়ৰ কাৰ্যসূচীও স্থগিত ৰাখিম আপোনালোকক অনুৰোধ জনাইছোঁ 1 তাৰিখৰ এই কাৰ্যসূচীটোৰ আগে যাতে অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰে অন্যথাই 1 তাৰিখত অসমৰ সকলো ধৰণৰ শিক্ষক কৰ্মচাৰী শ্ৰমিকে এক ক'লা দিৱস পালন কৰি চৰকাৰক আকৌ পুনৰ দাবী জনাব পুনৰ দাবী উত্থাপন কৰিব আৰু তাৰ পিছতো যদি চৰকাৰ সৈমান নহয় অহা মাৰ্চ মাহৰ বিধানসভাৰ সন্মুখত এক ডাঙৰ ধৰ্ণা কাৰ্যসূচী পালন হ'ব অসমৰ প্ৰতিজন কৰ্মচাৰীকে তাতে সন্মিলিতভাৱে যুঁজাৰ কাৰণে আগবাঢ়ি আহিবলৈ ইতিমধ্যে সষ্টম হৈছে আৰু অহা 1 মে তাৰিখে তাতকৈ এখন যোৱা 2023ত যিখন খানাপাৰাত হৈছিলে তাতকৈ ডাঙৰ এটা আয়োজন কৰিবলৈ কাৰণে আমি ইতিমধ্যে জিলাই গৈ আছোঁ কৰ্মচাৰীসকলক লগত লৈ আছোঁ মই সেইকাৰণে অনুৰোধ জনাইছোঁ এনেকুৱা শব্দ বিভ্ৰাটবিলাক বাদ দি এই মুহূৰ্তত 2025টোৱে ৰাখক অন্যথা 1 তাৰিখৰ আমাৰ কাৰ্যসূচীটো সফল কৰাৰ বাবে কৰ্মচাৰীসকলক বা হাতত দ্বিতীয় আৰু পন্থা নাথাকিব আমি সেইটোৱে ভাবিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই দায়ী নকৰোঁ কিন্তু এই শব্দ বিভ্ৰাটৰ কাৰণে হয়তো কোনোবা তাৰে মাজত সোমাই আছে যিয়ে এই 2-3টা ভাগত ইতিমধ্যে OPS আৰু NPS বুলি 2টা ভাগ হৈ গ'ল কেন্দ্ৰীয় চৰকাৰে UPS বুলি ডিক্লেয়াৰ কৰাৰ লগে লগে আৰু এটা ভাগ হ'ব গৈ আছে এতিয়া তাৰ মাজতো 2005 2025 আৰু 2003 2001 এখানে বিভিন্ন পৰ্যায়ত ভাগ কৰিব গৈ আছে যাতে কৰ্মচাৰীসকলৰ এই সংগ্ৰামখনত এই যুক্তিবাদী সংগ্ৰামখনৰ যাতে স্তব্ধ হয় বা তাৰ জ্যোতি পৰে গতিকে এই ব্যৱস্থাটোৰ ক্ষেত্ৰত আমি সঁচাই শংকিত
সংগ্ৰামক লৈ শংকিত নহয়, যিমানে নকৰক যে অসমত UPS পুনৰ প্ৰতিষ্ঠা নোহোৱালৈকে সংগ্ৰাম চলিব, সেইটো মই ক'ব লগা নাই। কালিলৈকে মই নাথাকিলেও দিলীপ দাস আহিব, দিলীপ দাস নাথাকিলেও বেলেগ আহিব, বেলেগ হাজাৰজন আমাৰ কৰ্মচাৰীৰ নেতা ওলাই আহিব, সেইটোক লৈ আমাৰ কোনো কথা। কিন্তু কৰ্মচাৰীসকলৰ মাজত বাৰে বাৰে বিভ্ৰান্তি সৃষ্টি কৰি তেওঁলোকক অসন্তুষ্ট কৰাৰ কাৰণে যিটো প্ৰক্ৰিয়া চলি আছে নহয়, সেইটোক লৈহে আমি অসন্তুষ্ট, খুব ক্ষোভিত। এতিয়া আপুনি যিটো কথা কৈছে যে 2005 চনৰ আগৰ যিখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছ যদি আৰম্ভ হৈছে সেইখিনিকো সাঙুৰি ল'ব লাগিব বুলি কৈছে, সেই কথাখিনি মাইনৰ্ছখনত উল্লেখ কৰা আছে নে নাই, বা যিখন মাইনৰ্ছ প্ৰকাশ কৰা হ'ল সেই প্ৰকাশ কৰা মাইনৰ্ছখনে আচলতে কাৰ্যকৰী কৰিব পৰাৰ ক্ষমতা আছে নে নাই? মাইনৰ্ছখন এখন চুক্তি মাত্ৰ। এনেকুৱা হাজাৰখন মাইনৰ্ছ আছিলে, হাজাৰখন সিদ্ধান্ত হৈছিলে, যিবিলাক সিদ্ধান্ত বছৰ বছৰ ধৰি পৰি থাকে। 1998ত যদি মানে ডাইৰেক্টৰ অফিচৰ জুনিয়ৰ এছিষ্টেণ্টসকলৰ দৰমহা অসম সচিবালয়ৰ সমান হ'ব বুলি তেতিয়া প্ৰফুল্ল মহন্তৰ দিনত চুক্তি এখন হৈছিলে, সেইখন কিন্তু আজিও কাৰ্যকৰী নহ'ল। সেনেকুৱা হাজাৰখন চুক্তি আছে। এই মাইনৰ্ছখনো যদিহে চৰকাৰৰ সদিচ্ছা নাথাকে তেতিয়াহ'লে এইটো ইমপ্লিমেণ্ট নহয়। কিয় নহয়? এই মাইনৰ্ছখনৰ প্ৰত্যেকটো ষ্টেপতে কিছুমান শব্দ বিভ্ৰাটৰ সৃষ্টি কৰা হৈছে। আজি আপোনালোকক মই ক'ব খোজা নাই, কাৰণ দীঘলীয়া হৈ যাব। প্ৰত্যেকটো স্তৰতে, প্ৰত্যেকটো সিদ্ধান্ততে কিছুমান শব্দ বিভ্ৰাট আছে, যিখিনিয়ে অনাগত সময়ত হয়তো অসুবিধা কৰিব। এতিয়া চৰকাৰৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব আচলতে এই সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকে এই মাইনৰ্ছখন বনাইছে, নে এই সংগ্ৰামখনত কৰ্মচাৰীসকলক ভাগ ভাগ কৰাৰ কাৰণে তেওঁলোকে মাইনৰ্ছখন বনাইছে। আৰু অনাগত সময়ত ইয়াৰে স্পষ্ট ৰূপ আপোনালোকৰ সন্মুখত দেখিব, আমি নিজে দেখা পাম। কিন্তু কথাটো হৈছে সমস্যাটো যদিহে সমস্যা বুলি ধৰা হয় নহয়, তাক সমাধান কৰাৰ কাৰণেও আমাৰ পন্থা কিছুমান আছে। এতিয়া মই দেখা পাইছোঁ যে পন্থাখিনি এক্সাৰচাইজ নকৰাতকৈ সমস্যাটোক সমস্যা নহয় বুলি প্ৰতিপন্ন কৰাৰ কাৰণেহে চৰকাৰসমূহে বা ৰাজনৈতিক দলসমূহে বা বিভিন্ন পন্থাই এনেকুৱা কিছুমান পন্থা লৈ আছে। যেনে ধৰক UPSটো আজিলৈকে সমস্যা নহয় বুলি আজি 1 বছৰ আগলৈকেতো হুলস্থুল কৰি আছিলে। যোৱা কেন্দ্ৰীয় মানে পাৰ্লিয়ামেণ্টৰ নিৰ্বাচনৰ আগে আগে যিটো পৰিৱেশ সৃষ্টি হ'ল, তাৰ পিছতহে চৰকাৰসমূহে মানে বিশেষকৈ শাসকীয় পক্ষৰ চৰকাৰসমূহে এইটো এটা সিদ্ধান্তত উপনীত হ'ল যে NPSটো আচলতে এটা সমস্যা। তাৰ আগলৈকে কিন্তু NPSটো সমস্যা নহয়। 2035, 2036, 2020 দীঘলীয়া সময়ৰ কাৰণে NPSটো UPSতকৈ ভাল হ'ব বুলি কৈ আছিলে। যে ইলেকশ্যনত এটা ডাঙৰ মানে শক্তি হিচাপত কৰ্মচাৰী আন্দোলনটো থিয় দিলে নহয়, তেতিয়া লগে লগে UPSৰ প্ৰসংগটো আহিল যে হয় NPS ব্যৱস্থাটোৱে কৰ্মচাৰীসকলক অসন্তুষ্ট কৰিছে, কৰ্মচাৰীসকলক অসুবিধাৰ সৃষ্টি কৰিছে। সমস্যা তেতিয়াহে ওলাল। মই সেইকাৰণে অনুৰোধ জনাইছোঁ, চৰকাৰৰ ব্যৱস্থাটোক মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ বিজ্ঞ ব্যক্তিসকলে এইটো সমস্যা হয়নে নহয় প্ৰথমতে নিৰ্ধাৰণ কৰক, তাৰপিছত সমাধানৰ পথ নিজে নিজে ওলাব। যদি সমস্যাই নহয়, সমাধানৰ প্ৰয়োজনে নাই। আপোনালোকে বাৰে বাৰে বিভিন্ন পন্থাৰে বিভিন্ন ক্ষেত্ৰত, এতিয়া এই মুহূৰ্তত কি হৈছে, কৰ্মচাৰীসকলক বিভ্ৰাট কৰাৰ কাৰণে ইকনমিক পাৱাৰবিলাকো লগাই দিয়া হৈছে বিভিন্ন ক্ষেত্ৰত। বিভিন্ন আপোনাৰ ইঞ্চুৰেঞ্চ কোম্পানী, বিভিন্ন বেংক, এতিয়া SBI হওক, HDFC হওক, আপোনাৰ ইউনিয়ন বেংক হওক, অফিচে গৈ আকৌ এডভকেট কৰি আছে যে NPS ব্যৱস্থাটো দীঘলীয়া সময়ৰ কাৰণে ভাল, আপোনালোকে UPS নল'ব, কালিলৈকে আহিলেও UPS নল'ব, UPSটো আপোনালোকে বৰ বেছি নকৰিব। এনেকুৱাকৈ ভিতৰত সোমাই গৈ বিভ্ৰাটৰ সৃষ্টি কৰি আছে এই সংগ্ৰামখনক প্ৰতিহত কৰাৰ কাৰণে। কিন্তু কৰ্মচাৰীসকলে নিজেই দেখিছে, আপোনালোকে দেখিছে, সকলোৱে আমি দেখিছোঁ যে NPSটো এই মুহূৰ্তত ছাৰ্ভাইভ কৰাৰ কোনো এটা পন্থা নহয়। কাৰণ যিহেতু পুৰণি পেঞ্চন হওক, নতুন পেঞ্চন হওক, পেঞ্চন শব্দটোৰ অৰ্থ হৈছে অৱসৰী সময়ত এজন ব্যক্তিয়ে যিখিনি মিনিমাম পাব লাগে নহয়, সেইখিনি খাই থকাৰ কাৰণে এটা ব্যৱস্থা, তেওঁ সন্মান সহকাৰে জীয়াই থকাৰ কাৰণে ব্যৱস্থা। এইটো এটা সন্মান, কাৰণ দীঘলীয়া সময়ৰ কাৰণে চৰকাৰ নামৰ ব্যৱস্থাটোত তেওঁ সেৱা আগবঢ়ায়। গতিকে অনাগত সময়ত তেওঁ অৱসৰৰ সময়ত যেতিয়া তেওঁ শ্ৰম কৰিব নোৱাৰে, তেওঁ যাতে নিষ্কণ্টকভাৱে, অৰ্থনৈতিকভাৱে সুৰক্ষিতভাৱে তেওঁ যাতে খাই বৈ জীয়াই থাকিব পাৰে। NPS ব্যৱস্থাটো UPS ব্যৱস্থাটো দুটা ব্যৱস্থা। UPS ব্যৱস্থাটো যদিও আহিব নাহে নাজানো, যদিও চৰকাৰে ঘোষণা কৰি থৈ দিছে 1 এপ্ৰিলৰ পৰা ইমপ্লিমেণ্ট হ'ব, তাৰে ভিতৰত হাতী ঘোঁৰা আমি একো দেখা নাই এতিয়ালৈকে, কেৱল বেটুপাতটো দেখিছোঁ। সেইকাৰণে সকলো আমি সিদ্ধান্ত লোৱাৰ আগতে বেটুপাতখনৰ চাই উঠি আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ। সেইকাৰণে আমি এপ্ৰিললৈকে অপেক্ষা কৰি আছোঁ। তাতেও যে হাতী ঘোঁৰা কিবা ওলাব নহয়, মই কিন্তু নিশ্চিত। এই কাৰণে যে অসমৰ বা ভাৰতৰ চৰকাৰী কৰ্মচাৰীসকলৰ শংকা নিৰ্মূলৰ কাৰণে UPSটো অহা নাই।
UPS-টো আহিছে বণিজ গোষ্ঠীক অধিক মুনাফা আদায় কৰাৰ কাৰণে। NPS-টোত 14% আছিলে গভৰ্ণমেণ্ট কণ্ট্ৰিবিউশ্যন, UPS-টোত আহিব 18.5%। ফাইনেলি কি তেওঁলোকক পইচা দিয়াৰ কাৰণে এইটো এটা ব্যৱস্থা নতুনকৈ সৃষ্টি কৰা হৈছে। গতিকে সেইকাৰণে যিহেতু ষ্টক এক্সচেঞ্জৰ মানে কোনো ধৰণৰ প্ৰেডিক্ট কৰিব পৰা বস্তু নহয়। আজি যদি আকাশত আছে কালিলৈকে পতালত থাকিব, পৰহিলৈকে মাটিত থাকিব, তাৰপিছত গছত থাকিব, এনেকুৱা এটা ব্যৱস্থা হয়। আৰু সেই ব্যৱস্থাটো যেতিয়া পেঞ্চনৰ এমাউণ্ট দিব লগা হয় নহয়, সেইটো সম্ভৱ নহয়, সেইটো সদায় অস্থিৰ হ'ব। আৰু সেই অস্থিৰ ব্যৱস্থাটোৰ যোগেদি অৱসৰৰ জীৱনত খাব নোপোৱা মানুহ মানে যিকেইটা মানে অৱসৰী ব্যক্তি আছে তেওঁলোকৰ সুৰক্ষাটো নিশ্চিত নহয়। যেতিয়ালৈকে গভৰ্ণমেণ্টে ৰেছপনচিবিলিটি নহয় এই ব্যৱস্থাটো আমি সৈমান নহওঁ। গভৰ্ণমেণ্টে ৰেছপনচিবিলিটি ল'বই, গভৰ্ণমেণ্টেই পেঞ্চন দিব লাগিব আৰু UPS-এই দিব লাগিব। সেইটো খাটাং অহা 1 ফেব্ৰুৱাৰী তাৰিখে অসমৰ প্ৰতিজন শিক্ষক বিষয়া কৰ্মচাৰীয়ে নিজ নিজ কাৰ্যালয়ত এঘণ্টা ধৰি অৱস্থান ধৰ্মঘট কৰিব আৰু লগতে তেওঁলোকে ক'লা বেজ পৰিধান কৰিব, য'তে যেনেকৈ থাকে ক'লা বেজ পৰিধান কৰিব আৰু ছ'চিয়েল মিডিয়াই দি আকৌ পুনৰবাৰ UPS ৰাজ্যত প্ৰতিষ্ঠা কৰাৰ কাৰণে আহ্বান জনাব, দাবী জনাব। অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ এই শব্দ বিভ্ৰাট বাদ দি UPS পুনৰ প্ৰৱৰ্তন কৰক। এয়া আমাৰ একমাত্ৰ আৰু শেষ সিদ্ধান্ত।